হাই এভৰিৱান, কি খবৰ সকলোৰে? ভালনে? মই ঠিকেই আছোঁ। আজি বিহু বজাৰ কৰিব ওলাইছোঁ। আমাৰ বৰজনাৰ ছোৱালী দুজনী লৈ লৈছোঁ ইয়াত, যিহেতু অকলে যাব নোৱাৰি, সৰু ছোৱালী আছে। বেগে ধৰিম নে কাপোৰে চাম নে ছোৱালীকে চাম নে, আৰু ইয়াত টমটমত বহি লৈছোঁ। এতিয়া বৰ্তমান পালোহি বজাৰত। এয়া আমাৰ ভণ্টি এজনী লগ পালোঁ, দদাই ছোৱালী। এয়া আমাৰ বেটীক লৈছে, আৰু ইয়াৰ বজাৰৰ ভিউটো অলপ চাওক। মানুহ ইমান ভিৰ হোৱা নাই এতিয়ালৈকে। আমি মৰ্ণিঙতে পালোহি বজাৰ, মানে 10-11টা বাজিলে, আৰু অলপ দেৰিকৈ বহুত ভিৰ হ'ব দেই। আজি যিহেতু বিহু, সেইটো কাৰণে সোনকালে আহিলোঁ। আৰু এয়া চাওকচোন, কাপোৰবোৰ চাইছোঁ। কাপোৰ এযোৰ লওঁ বুলি, বিহু বুলি। আপোনালোকে ল'লেনে বিহু কাপোৰ? এয়া এইযোৰ টচ মুগাৰ কি লওঁ চাই আছোঁ। এতিয়া এয়া মিক্স পাটৰ এযোৰ চাইছোঁ আকৌ, যিহেতু বিহু সেইটো কাৰণে ৰঙা কাপোৰ চাইছোঁ। এয়া ল'লোঁ। কি ল'লোঁ ক'বচোন আপোনালোকে কমেণ্ট কৰি, কোনযোৰ কাপোৰ ল'লোঁ। আৰু এয়া বজাৰ ভিৰ চাওক, অলপ ভিৰ হৈছেগৈ দেই এতিয়া। আৰু মোৰ বজাৰ কৰি হৈ গ'ল, আৰু বেগবোৰ ভণ্টিক ধৰিব দিছোঁ। মই এয়া বেটীক লৈছোঁ। যিহেতু বিহু আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে, সৰুৱে ডাঙৰক সেৱা কৰা। সেইটো কাৰণে মা আৰু দেউতাৰ কাৰণে ল'লোঁ কাপোৰ, যিহেতু ভৰিত ধৰি সেৱা কৰিব লাগিব। আৰু ভাইটিৰ কাৰণে আৰু মানুহজনৰ কাৰণে এটা স্পৰ্টিং লৈ দিছোঁ, এটা। আৰু এইফালে ভণ্টি দুজনী। এতিয়া আমি বজাৰ কৰি শেষ হৈ ইয়াত ফ্ৰাইড ৰাইচ খুৱাই দিছোঁ সিহঁতৰ দুজনীক। আপোনালোকে বজাৰ কৰিলে নে? আজিতো শেষেই ন বজাৰ, বিহুৱে কালিলৈ পৰা। আৰু এয়া খাইছোঁ, এতিয়া খাই লওঁ দেই। আৰু হেপ্পী বহাগ বিহু সকলোকে।